যিসকলে ক্লাছ 1ৰ পৰা 6 লৈকে পঢ়ি আছে তেওঁলোকে 15,000 টকা লাভ কৰিব আৰু যিসকলে ক্লাছ 7ৰ পৰা 12ৰ ভিতৰত পঢ়ি আছে বা ডিপ্লোমা কৰি আছে ITI কৰি আছে বা পলিটেকনিক কৰি আছে তেওঁলোকে 18,000 টকা এই স্কলাৰশ্বিপটোৰ পৰা লাভ কৰিব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আকৌ আপোনালোকৰ কাৰণে এটা বহুতেই ভাল স্কলাৰশ্বিপ লৈ আনিছোঁ এই ভিডিঅ'টো যিটো স্কলাৰশ্বিপৰ নাম হৈছে পৰিৱৰ্তন ECSS প্ৰগ্ৰেম 2026-27 এই স্কলাৰশ্বিপটোৰ বিষয়ে মই যোৱা বছৰো আপোনালোকৰ কাৰণে ভিডিঅ' আনিছিলোঁ এই স্কলাৰশ্বিপটোত আপোনালোকে 15,000 পৰা 75,000 টকা পৰ্যন্ত আপুনি লাভ কৰিব পাৰিব ক্লাছ 1ৰ পৰা আৰম্ভ কৰি PG ষ্টুডেণ্টৰলৈকে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব গতিকে আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম যে স্কলাৰশ্বিপটোত আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব কিমান আপোনাৰ পাৰ্চেণ্টেজৰ প্ৰয়োজন হ'ব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কেনেকৈ ক'ত এপ্লাই কৰিব লাগিব সকলোবিলাক সম্পূৰ্ণ ডিটেইলত আমি ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ স্কলাৰশ্বিপটোৰ এপ্লাই কৰা যিটো লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে এই ৱেবছাইটটোত আহি যাব অহাৰ পাছত আপুনি এনেকৈ দেখিব পৰিৱৰ্তন ECSS প্ৰগ্ৰেম 2026-27 ইয়াত আমি চাব পাৰে ফৰ ক্লাছ 1 to PG ষ্টুডেণ্ট আমি যদি তললৈ স্ক্ৰল কৰোঁ তেনেহ'লে তাত সম্পূৰ্ণ তেওঁলোকে ডিটেইলছখিনি লিখি থৈছে যে ক্লাছ 1ৰ পৰা 12লৈকে পঢ়া যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকলে ডিপ্ল'মা কৰি আছে ITI কৰি আছে পলিটেকনিক কোৰ্চ কৰি আছে প্ৰাইভেটে হওক গভৰ্ণমেণ্টে হওক বা গভৰ্ণমেণ্ট এইডেড ইনষ্টিটিউটে হওক যেনেকুৱাতে হওক তেওঁলোকে এইকেইটা কোৰ্চ কৰি থকা হ'লে তেওঁলোকে এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ লাষ্ট যিটো ধৰি লওক তেওঁলোকৰ এক্সাম তেওঁলোকে দিছিলে তাত তেওঁলোকে 55% মাৰ্ক লৈ পাছ কৰা হ'ব লাগিব অৰ্থাৎ যদি আপুনি এতিয়া বোলে ডিপ্ল'মা কৰি আছে বা ITI কৰি আছে তেনেহ'লে আপোনালোকে ক্লাছ 12ত আপোনাৰ 55%ৰ ওপৰত থাকিব লাগিব ঠিক আছে ঠিক তেনেদৰে আপুনি বোলে এতিয়া ক্লাছ 1ত পঢ়ি আছে বা 2ত পঢ়ি আছে বা 3ত পঢ়ি আছে বা ধৰি লওক বোলে এবাৰ আপুনি ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে তেনেহ'লে মেট্ৰিকত আপোনাৰ 55%ৰ ওপৰত আপোনাৰ পাৰ্চেণ্টেজ হ'ব লাগিব ফেমিলিৰ যিটো এনুৱেল ইনকাম সেইটো 2.5 লাখৰ আপোনাৰ তলত হ'ব লাগিব বা 2.5 লাখ হ'ব লাগিব তাতকৈ ওপৰত হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব ইয়াত তেওঁলোকে এটা কথা উল্লেখ কৰিছে ফৰ ডিপ্ল'মা এপ্লিকেণ্ট অনলি ষ্টুডেণ্ট হু হেভ enroll after completing class 12 are eligible to apply অৰ্থাৎ যদি কোনোবাই ডিপ্ল'মা কৰি আছে তেনেকুৱা ক্ষেত্ৰত সেই ডিপ্ল'মাটো তেওঁ ক্লাছ 12 পাছ কৰিহে ডিপ্ল'মা কৰা হ'ব লাগিব যদি বোলে ক্লাছ 10 পাছ কৰি ডিপ্ল'মা কৰিছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব বাকী যদি ITI পলিটেকনিক এইটো কথা বেলেগ কিন্তু যিসকলে ডিপ্ল'মা কৰিছে তেওঁলোকে ক্লাছ 12 পাছ কৰাটো মেণ্ডেটৰী তাৰ পৰা ডিপ্ল'মা কৰি থাকিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে কিমান এমাউণ্ট লাভ কৰিব মই সেইটো কৈ দিওঁ যিসকলে ক্লাছ 1ৰ পৰা 6লৈকে পঢ়ি আছে তেওঁলোকে 15,000 টকা লাভ কৰিব আৰু যিসকলে ক্লাছ 7ৰ পৰা 12ৰ ভিতৰত পঢ়ি আছে বা ডিপ্ল'মা কৰি আছে ITI কৰি আছে বা পলিটেকনিক কৰি আছে তেওঁলোকে 18,000 টকা এই স্কলাৰশ্বিপটোৰ পৰা লাভ কৰিব এতিয়া স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব মই সেইটো কৈ দিছোঁ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব প্ৰিভিয়াছ ইয়াৰৰ মাৰ্কশ্বিট প্ৰয়োজন হ'ব গভৰ্ণমেণ্ট ইছ্যুড আইডেণ্টিটি প্ৰুফ অফ দ্য এপ্লিকেণ্ট আপোনাৰ প্ৰয়োজন হ'ব কাৰেণ্ট ইয়াৰ এডমিশ্যন প্ৰুফ প্ৰয়োজন হ'ব যেনে ফিজ ৰিচিভ এডমিশ্যন লেটাৰ ইনষ্টিটিউট ID কাৰ্ড বনফাইড চাৰ্টিফিকেট ইয়াৰ ভিতৰত কোনোবা এটা আপুনি দিলেই হ'ব বেংক একাউণ্টৰ ডিটেইলছ লাগিব কপি অফ পাছবুক অৰ কেঞ্চেল চেক ইন দ্য এপ্লিকেণ্টছ অৰ পেৰেণ্টছ নেম মানে আপোনাৰ পেৰেণ্টৰ ভাগৰ হ'লেও হ'ব বা নিজৰ আপোনালোকৰ বেংক একাউণ্ট হ'লেও হ'ব ইনকম প্ৰুফৰ কাৰণে আপুনি ইনকম চাৰ্টিফিকেট দিব লাগিব লগতে প্ৰুফ অফ ফেমিলি অৰ পাৰ্চনেল ক্ৰাইচিছ যদি ইফ এপ্লিকেবল হয় যদি ধৰি লওক এতিয়া আমাৰ অসমত বানপানী হৈছে ঠিক তেনেদৰে যদি আপোনালোকৰ এতিয়া অসমত বানপানী আপোনালোকৰ ঘৰত যদি পানী সোমাইছিলে সকলোবিলাক শেষ কৰি পেলালে আপোনালোকৰ ফেমিলিয়ে ক্ৰাইচিছত ভুগিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে স্কলাৰশ্বিপত এপ্লাই কৰা সময়ত আপোনালোকে এখন কাগজ লিখাই আনিব গাঁওবুঢ়াৰ থ্ৰু দি ইংলিছত লিখাব পাৰিলে কাগজখন আৰু লিখাই মেলি আপোনালোকে ফটো সহ যদি আপলোড কৰিব পাৰে আৰু বেছি ভাল হ'ব এতিয়া ইয়াত যিকেইটা নথিপত্ৰ দিছে এই নথিপত্ৰকেইটা সলনিও আপোনালোক কেইটামান নথিপত্ৰৰ প্ৰয়োজন হ'ব যেনে আপোনালোকৰ ঘৰৰ এতিয়া অৱস্থা পাতি আপোনালোকৰ প্ৰয়োজন হ'ব এতিয়া এই স্কলাৰশ্বিপটো বিশেষকৈ সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুতেই সুবিধাজনক হ'ব যিসকলৰ ঘৰত ধৰি লওক বানপানী আহিছে বা ঘৰ দুৱাৰ তেওঁলোকৰ ধ্বংস হৈছে তেওঁলোকে যদি ধুনীয়াকৈ ঘৰৰ ফটোবিলাক মাৰি মেলি ইয়াত আপলোড কৰিব পাৰে কাৰণ ঘৰৰ ফটো আপলোড কৰিবই লাগিব আপুনি আপোনাৰ পঢ়া টেবুলৰ ফটো আপোনাৰ বেডৰুমৰ ফটো আপোনাৰ ঘৰৰ আগফালৰ ফটো পিছফালৰ ফটো সকলোবিলাক আপলোড কৰিব লাগিব আৰু তেতিয়াহে আপুনি স্কলাৰশ্বিপটোত সম্পূৰ্ণ এপ্লাই কৰা হ'ব লগতে তেওঁলোকে কেইটামান ডকুমেণ্টছ ইয়াত উল্লেখ কৰি থৈছে যে ক্ৰাইচিছৰ কাৰণে কোনবিলাক ডকুমেণ্টছৰ আপোনাৰ প্ৰয়োজন হ'ব ডেথ চাৰ্টিফিকেট তাৰপৰা অফিচিয়েল এমপ্লয়াৰ লেটাৰ নটাৰাইজ এফিডেভিট ফ্ৰম এ নটাৰী পাব্লিক or self-employment failure, medical report or prescription from a certified doctor,
এন অফিচিয়েল গভৰ্ণমেণ্ট ডকুমেণ্টছ কনফাৰ্ম ইম্পেক্ট। মই এতিয়া আপোনাৰ অলপ আগত গাঁওবুঢ়াৰ কথা ক'লোঁ, আপোনালোকে গাঁওবুঢ়া কাগজৰ সলনি ইয়াত তেওঁলোকে যিখিনি কথা উল্লেখ কৰিছে আপোনালোকৰ সেইমতে সেই অফিচটোত গৈ মেলি আপুনি যদি কাগজখিনি উলিয়াব পাৰে তেতিয়া বেছি ভাল হ'ব। এতিয়া নেচাৰেল ডিজাষ্টাৰ যদি হৈছে, আপোনালোকৰ যদি বানপানী হৈছে, তেনেহ'লে অফিচিয়েল গভৰ্ণমেণ্ট ডকুমেণ্টছ কনফাৰ্ম ইম্পেক্ট, অৰ্থাৎ আপোনালোকৰ হাতত চৰকাৰী এখন কাগজ থাকিব লাগিব যিখনত তেওঁলোকে উল্লেখ কৰা হ'ব লাগিব যে এই ব্যক্তি ঘৰত নেচাৰেল ডিজাষ্টাৰে ধৰি লওক এফেক্ট কৰিছিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে বেছিকৈ এলিজিবল হৈ যাব আৰু আপোনালোকক তেতিয়া কি হ'ব, তেওঁলোকে অগ্ৰাধিকাৰ প্ৰদান কৰিব। গতিকে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে বিশেষ কৰিব নালাগে। ইয়াত যিটো এপ্লাই লিংক অপশ্যন দেখিছে, এপ্লাই না অপশ্যনত ক্লিক কৰিব। কিন্তু তাৰ আগতে মই আপোনাক দেখুৱাই দিছোঁ যে স্কলাৰশ্বিপটো বহুতে ক'ব ফেক হয়, কিবা হয়। গতিকে এই স্কলাৰশ্বিপটো আপোনালোকক মই প্ৰথমে কৈ দিওঁ, এইটো কোনো ফেক স্কলাৰশ্বিপ নহয়। এইটো যোৱা বছৰ আহিছিলে। আপোনালোকে যদি আমাৰ চেনেলত গৈ চেক কৰেগৈ তেনেহ'লে আপোনালোকে দেখিব যোৱা বছৰ মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ। কিন্তু এই স্কলাৰশ্বিপটোত অল অভাৰ ইণ্ডিয়া ষ্টুডেণ্টে এপ্লাই কৰে। গতিকে আপোনালোকৰ পাৰ্চেণ্টেজটো যিমান ভাল হ'ব আপোনাৰ স্কলাৰশ্বিপটোৰ পোৱা চান্সটো বাঢ়ি যাব। ঠিক আছে, ইয়াত এপ্লাই নাও অপশ্যনটোত আপুনি চিম্পলি ক্লিক কৰিব। তাৰপৰা ইয়াত আপোনালোকে আপোনাৰ যিটো গুগল একাউণ্ট আছে সেইটো থ্ৰু দিও আপুনি লগ ইন কৰি ল'ব পাৰে, বা আপুনি ডাইৰেক্টলি যদি ইয়াত আগৰ পৰা আপোনাৰ একাউণ্ট আছিল তেনেহ'লে লগ ইন কৰি ডিটেইলছ ফিল কৰিব লাগিব। আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ আপোনাৰ লিংক থাকিব লাগিব, কাৰণ আধাৰ কাৰ্ডটো প্ৰথমে ইয়াত আপোনালোকে ডিটেইলছখিনি দি OTP আপোনালোকে দিব লাগিব। তাৰপৰা বাকীখিনি আপোনালোকে বস্তু ফিল কৰিব লাগিব আৰু আপোনাৰ আধা ঘণ্টামানৰ ভিতৰতে আপুনি সম্পূৰ্ণ যিটো স্কলাৰশ্বিপ সেইটো এপ্লাই কৰিব পাৰিব। গতিকে স্কলাৰশ্বিপটো কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰত মই ভিডিঅ' যিহেতু বনাইছিলোঁ অলৰেডি, সেইকাৰণে আপোনালোকৰ স্ক্ৰীনতে মই ভিডিঅ'টো দি দিছোঁ। এই ভিডিঅ'টো চাই আপোনালোকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো একেই হয়, আপোনালোকে এই ভিডিঅ'টো চাব, চাই মেলি কেনেকৈ স্কলাৰশ্বিপটো এপ্লাই কৰিব লাগে নিজে চাই মেলি আপুনি এপ্লাই কৰিব পাৰিব। যদি আমাৰ থ্ৰু দি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত যিটো নম্বৰ ওলাই আছে এই নম্বৰটোত যোগাযোগ কৰিলেও আপোনালোকে স্কলাৰশ্বিপটো আমাৰ থ্ৰু দি এপ্লাই কৰিব পাৰিব। স্কলাৰশ্বিপটো লাষ্ট ডেট হৈছে আপোনাৰ 31 আগষ্ট। তাৰ আগতে আপুনি এপ্লাই কৰি লওক পাৰিলে। 31 আগষ্টৰ পিছত তেওঁলোকে ডেট বঢ়াব পাৰে, কিন্তু কেতিয়াবা নবঢ়ায়, সেইকাৰণে 31 আগষ্ট হৈছে লাষ্ট ডেট এতিয়াৰ কাৰণে সোনকালে আপুনি এপ্লাই কৰি ল'ব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।